জুনাইত নৱনিৰ্মিত পথত প্ৰকাণ্ড গাঁত মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিত অনিয়ম অতি নিম্নমানৰ কামৰ বাবে পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ জুনাই সমজিলা সদৰৰ পৰা বাহিৰ জুনাই হৈ পবা বনাঞ্চললৈ যোৱা একমাত্ৰ পথটি লোক নিৰ্মাণ বিভাগে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত প্ৰায় 2 মাহ পূৰ্বে নিৰ্মাণ কৰিছিল কিন্তু নিৰ্মাণৰ 2 মাহ পিছতেই পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত এই বাটে দিয়ে প্ৰায় 70খনৰো অধিক গাঁৱৰ ৰাইজে দৈনিক যাতায়াত কৰে এতিয়া পথৰ মাজতে সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতটোৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছে ৰাইজে সেয়ে পথটো অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰাৰ লগতে অতি নিম্নমানৰ কাম কৰা ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ ও চৰকাৰক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে দাবী জনাইছে নিউজ ডেস্ক ৰিপোৰ্ট জুনাই বাৰ্তা আমাৰ এইটো যেটো জুনাই টাউনৰ পৰা আমাৰ ববা ৰিজাৰ্ভলৈ যোৱা যেটো ৰাস্তা আমাৰ মমুৰা পথৰ মাজতে এইটো এটা প্ৰকাণ্ড এটা ৰাস্তাটো গাঁতৰ সৃষ্টি হৈছে যেটো নেকি আজি বনোৱা খুব বেছি দুটামান পাৰ হোৱা নাই গতিকে আমি এইটো ৰাস্তায় যথেষ্টখিনি আমাৰ মানুহ অহা যোৱা হয় তাৰ পৰা আমাৰ পৰা যথেষ্টখিনি স্কুললৈ ল'ৰা ছোৱালী আহি থাকে কলেজলৈ ল'ৰা ছোৱালী আহে ঠিক তেনেকৈ বজাৰ হাট কৰিবলৈ যথেষ্ট মানুহ আহে যদি এনেকুৱা এটা যদি খুব কম দিনৰ ভিতৰতে যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে ইয়াৰ কাৰণে কোন জগৰীয়া এইটো আমাৰ চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগে আৰু ইয়াৰ যে ঠিকাদাৰে হওক যোন ঠিকাদাৰে বস্তু লৈ কামটো কৰিছিল তেওঁলোকে যে উন্নত মানদণ্ডৰ কামটো কৰা নাই এইটো ধুনীয়াকৈ দৰ্জল ওলাই পৰিছে আমি অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষক যে অতি সোনকালে তদন্ত কৰক আৰু ইয়াৰ বিহিত ব্যৱস্থা লওক নহ'লে ইয়াতে কিন্তু অনাগত বৰ ডাঙৰ এটা ঘটনা সংঘটিত হ'ব যিহেতু মানুহ মৰাৰ পাছত ইয়াৰ কোনো প্ৰতিকাৰ কৰি লাভ নাই গতিকে মানুহ মৰাৰ আগতে ইয়াৰ প্ৰতিকাৰ ব্যৱস্থা লওক আমাৰ প্ৰায় 70খন গাঁৱৰ মানুহে অহা যোৱা হৈ থাকে ৰাস্তাৰ পৰা দেখিছে জানে আপোনালোকে খুব এটা ব্যস্ততা ৰাস্তা এইটো খুব ব্যস্ত ৰাস্তা গতিকে ইয়ালৈ আমাৰ ইয়াৰ পৰা যথেষ্টখিনি ভিতৰলৈ আমাৰ বাবা বনাঞ্চলৰ পৰা ধৰি বিভিন্ন জেগালৈ মানুহ অহা যোৱা হৈ থাকে গতিকে এই ক্ষেত্ৰত যদি এনেকুৱা এটা মাজতে একেবাৰে মাজত যিটো গাঁত সৃষ্টি হৈছে এইটো কেতিয়াও মানে আমি এক মানে জনাশুনা মানুহ হিচাপে আমি গ্ৰহণযোগ্য কৰিব নোৱাৰোঁ এইখিনি কথাখিনি ভাল হোৱা নাই গতিকে আমি কৰ্তৃপক্ষক অনুৰোধ জনাম যে অতি সোনকালে মেৰামতি ব্যৱস্থাখিনি কৰি দিয়ক জনাই বজাৰৰ পৰা 3 মাইল গাঁতলৈ যি পেপাৰ ব্লক এই ৰাস্তা যি বনাই আছে প্ৰায় সম্পূৰ্ণ হ'ব 12খন গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰী বেমাৰ বজাৰে কজাৰে অহা সকলো ৰাইজৰ অতি মানে ইয়াত বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰি আছে গতিকে এই অৱস্থা দেখি আমি ইয়াত সামান্য এটা গছ কাটি দুৰ্ঘটনাৰ পৰা প্ৰতিৰোধ পাবৰ বাবে আমি ইয়াত ব্যৱস্থা কৰিছোঁ গতিকে এই ঠিকাদাৰ আমি জনামতে ইয়াত আমি উল্লেখ থকা ঠিকাদাৰ আমি দলে বোলো আমি গম পাওঁ এই দলে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা তেওঁলোকে অতি শীঘ্ৰে এইটো জেগাত পৰিদৰ্শন কৰি তদন্ত কৰি পুনৰ নিৰ্মাণ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালোঁ